ষড়যন্ত্র 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 রাজ্যের চতুর্দিকে মোর বিরুদ্ধে চলিছে গুপ্ত ষড়যন্ত্র। এই পৃথিবীতে মোর আপোন বলিবলৈ কোনো নাই। সকলোৱে চক্ৰান্ত কৰি মোক হৰপচন্দ কৰিবলৈ উঠি পৰি লাগিছে। মোৰ পিতৃ বিহদস্যই পঠিয়াই মোক দেশ ভ্ৰমণৰ বাবে জ্যেষ্ঠ পুত্ৰ কুবালস্যকে ৰাজসিংহাসন কৰিলে অৰ্পণ আৰু পিতৃদেৱে বনলৈ কৰিলে গমন। কিন্তু কিন্তু এটি পাৰো নাভাবিলে এই ৰঞ্জিতৰ প্ৰতি মোৰ কাৰণে অকণমান দয়া নুপজিল। বৃত্তি হৈ পুত্ৰৰ প্ৰতি এনে অবিচাৰ অসহ্য অসহ্য অসহ্য। আৰু মই নকৰিম সহ্য। শুনা পিতা কাণ পাতি আজি কৰিছো মই ভীষণ প্ৰতিজ্ঞা। চলে বলে কিংবা কৌশল কৰি হলেও এদিন নহয় এদিন অযোধ্যা ৰাজসিংহাসন মই হস্তগত কৰি হেৰিম। ভাই ৰঞ্জিত, দাদা ভাই ৰঞ্জিত, দাদা শুনিছানে তুমি? পিতৃৰাজে অযোধ্যাৰ ৰাজসিংহাসন মোৰ ওপৰত অৰ্পণ কৰি হৰি আৰাধনাৰ হেতু পিতৃদেৱতাই বনলৈ কৰিলে। পোৱানে সংবাদ তুমি অযোধ্যা ৰাজ্যৰ? হয় দাদা, দুটৰ মুখে মই পাৰিছো জানিব। ইক্ষ্বাকু বংশৰ নীতি অনুসাৰে জ্যেষ্ঠজন ৰজা হৈ ৰাজ্যৰ ভিতৰে উচিত কাৰ্য কৰিছে পিতৃদেৱতাই। নাই মোৰ তাতে অলপ পুত্ৰী। ধন্য ধন্য মোৰ ভাতৃ ৰঞ্জিত কুমাৰ। প্ৰশংসা কৰিছো বিচাৰো তোমাক। যদিও বা ৰজা মই অযোধ্যা ৰাজসিংহাসন, তথাপিতো তুমি একমাত্ৰ সাৰথি আমাৰ। কোৱা ভাই, এতিয়াও আছে যদি কিবা অভিযোগ হাঁহিমুখে ৰাজ্যভাৰ গতাম তোমাক। সহকাৰী হৈ থাকিম মই তোমাৰ কাষত। দাদা কিয় এনে হীনে বাক্য তুমি কৰিছা প্ৰয়োগ? এনে বাক্য প্ৰয়োগ কৰি লাজ মোক নিদিবা মনত। তোমাৰ ৰাজ্য লাভ হয় আনন্দ মোক কৰিছে প্ৰদান। ৰাজদণ্ড হাতে তুলি লৈ নিৰ্ভীক চিত্ৰে আনন্দ মনেৰে তুমি ৰাজ্য কৰা শাসন। আছো দাদা মই তোমাৰ সহায়ৰ বাবে। সন্তোষ লভিলো তোমাৰ বাক্য, তথাপিতো ভাই চিন্তা হৈ অযোধ্যাৰ প্ৰতি ভৱিষ্যত দাদা জ্ঞাতে বা অজ্ঞাতে যদি অযোধ্যা ৰাজ্যত বিদ্ৰোহৰ অগণি হৈ প্ৰচলিত, তেন্তে সেই শক্তি তুমি নিজ হাতে মষিমূল কৰিম বুলি মোক কৰাও। দাদা তোমাৰ সন্মুখত মই কৰিছো অংগীকাৰ, নকৰো অন্যায় মই কোনো কাৰ্যত। ধৰ্ম জ্ঞান আছে মোৰ। দাদা আজি সন্তে হলা তুমি অযোধ্যাৰ ৰজা, প্ৰজা মাথো অনুগত মই। যোৱা দাদা, এইদৰে ৰাজ্যখন চলিব সদায়। ধন্য ধন্য ভাই। দাদা অন্তৰত ভাতৃষ্ণে থাকক সদায়। এবে মই মাগিছো বিদায়। যোৱা দাদা। দাদা বৃদ্ধ
মিথ্যাবাদী নিরাজ বাপ্পার চালনার হেতু আসিছিল তুমি রঞ্জিতর কাছে, কিন্তু এইবার সতর্কময় নোৱাৰিব কৰিব মোক চালনা। শুনা শুনা দাদা মোৰ ভীষণ প্ৰতিজ্ঞা, অন্তৰত পাপা পুহি বাহিৰত দেখুৱাই ভাতৃত্বৰ স্নেহ এদিন এদিন চলে বলে বিম্বা কৌশলে অযোধ্যাৰ ৰাজসিংহাসন মই হস্তগত কৰি হেৰিম, আৰু প্ৰয়োজন হলে ভূহত্যা ব্ৰহ্মহত্যা আনকি নাৰী হত্যা কৰিবলৈ মই নকৰিম পন্থাবোধ। যুবরাজ, যুবরাজ, কিয় তুমি এনে ঘৃণিত বাক্য কৰিছা উচ্চাৰণ? মন্ত্ৰীবৰ ইক্ষাকু বংশত জন্ম লৈ ৰাজবংশৰ নামত কিয় তুমি কলংক আনিব খুজিছা? ৰাজ্যৰ প্ৰতি যদি তোমাৰ ইমান অভিলাষ আছিল, ৰজাৰ আগত ব্যক্ত নকৰিলা কিয় ৰাজ্য লাগে বুলি? এতিয়া তুমি গোপনে গোপনে ৰাজ্য ধ্বংসৰ কথা কিয় চিন্তা কৰিছা? মন্ত্ৰীবৰ আপুনি বুজিছে মোৰ এই বিশুদ্ধাৰৰ কথা? আপুনি জানে পিতৃ দেৱতাই মোৰ প্ৰতি কিমান অন্যায় কৰিছে? এক পিতৃৰ দুই সন্তান, এজনে লাভ কৰিছে ৰাজসিংহাসন আৰু মই লাভ কৰিম পথৰ ভিক্ষাৰী জীৱন। নাই নাই মন্ত্ৰীবৰ, এই কথা কেতিয়াও নহব সম্ভৱ। যুবরাজ, ৰাজ্যৰ প্ৰতি যদি তোমাৰ ইমানেই হাবিয়াস আছিল, মন্ত্ৰীবৰ ৰজাৰ আগত ব্যক্ত নকৰিলা কিয় তোমাৰ এই ৰাজ অভিলাষৰ কথা? এতিয়া তুমি গোপনে গোপনে কুমন্ত্ৰণা কৰি ঢালিব খুজিছা কিয় অমৃতত বিষ? মন্ত্ৰীবৰ এতিয়াও লাগে যদি ৰাজ্যভাৰ তোমাক, নোৱাগৈ কোবালাইছ তুমি হাঁহি হাঁহি ৰাজ্যভাৰ গতাব তোমাক। মন্ত্ৰীবৰ স্বাৰ্থপৰ ৰজাৰ অনুগ্ৰহ নিবিচাৰো, মই নিবিচাৰো শক্তি তৰ্ক। বিচাৰিছো মই মাথো আপোনাৰ সহায়। বুদ্ধিমন্ত আপুনি অযোধ্যাৰ প্ৰধান, কওকে কওকে মন্ত্ৰীবৰ আপুনি মোৰ এই কাৰ্যত কৰিবলৈ সহায়। নাই নাই, মই ৰাজ্য ধ্বংসৰ কাৰ্যত তোমাক নকৰো সহায়। মন্ত্ৰীবৰ এতিয়াও মই তোমাক দিছো এইটো পদে, মন্ত্ৰীবৰ অন্তৰত তুমি এনে কু অভিপ্ৰায় মন্ত্ৰীবৰ অন্যথা নহব কাৰো কল্যাণ। মন্ত্ৰীবৰ অযোধ্যার মহামান্য যুবরাজ প্রণাম। অযোধ্যাৰ যুৱৰাজ বুলি কৈ মোকে উপহাস নকৰিবা সেনাপতি। উপহাস করা নাই যুবরাজ। সেনাপতি মই আজি সৰ্বশান্ত্ৰ। সর্বশান্ত, সেনাপতি সৰ্বশান্ত্ৰ। কিন্তু কিন্তু কেনেকৈ যুবরাজ? শুনা সেনাপতি, কোৱা যুবরাজ। এক পিতৃৰ দুই সন্তান, এজনে লাভ কৰিছে ৰাজসিংহাসন আৰু মই হম পথৰ ভিক্ষাৰী। নাই নাই কোৱা কোৱা সেনাপতি, এজন মোৰ প্ৰতি অন্যায় হোৱা নাই? নিশ্চয় অন্যায় যুবরাজ, কিন্তু কিন্তু মই একো বুজিব পৰা নাই। শুনা সেনাপতি,
আজ মহারাজ সবিশেষে মই কওঁ ভাঙি পাতি মোৰ পৃথিৱী সদস্য মোৰ অবৰ্তমানতে জ্যেষ্ঠ পুত্ৰ কুবালস্যকে ৰাজসিংহাসন অৰ্পণ কৰি হৰিৰ আৰাধনাৰ হেতু বানপ্ৰস্থে কৰিলে গমন। কোৱা সেনাপতি, ময়ো জানো উপযুক্ত নাছিলো ৰাজসিংহাসনৰ বাবে? পিতৃ হৈ পুত্ৰৰ প্ৰতি এনে অবিচাৰ অসহ্য, এইবোৰ ভাবি ভাবি মই অস্থিৰ হৈ পৰিছো। যুৱৰাজ অস্থিৰ নহবা, ইয়াৰ নিশ্চয় অবিচাৰ কৰা হওক। অবিচাৰ? যুৱৰাজ সেনাপতি, অৱশ্যেই হ'ব ইয়াৰে অবিচাৰ। শুনা সেনাপতি, যুৱৰাজ দয়া মমতা আছে ছোট মানে বিখজিলো মই এই মুহূৰ্ততে। বচসমূহ ধৰি খিয়া কৰি অযোধ্যাত মই কৰিম চৰকাৰ। নুহে মোৰ পিতৃ ৰজা বৃহদস্য, নুহে মোৰ ভাতৃ ৰজা কুবালস্য। শত্ৰু সকলোতে শুনা সেনাপতি, যিদিনা পৰ্যন্ত মই ইহঁতৰ অনিষ্ট সাধন কৰিব নোৱাৰিম, এইদিনা পৰ্যন্ত মই শান্ত নাথাকিম। কোৱা সেনাপতি, মোৰ এই কাৰ্যত তুমি মোক কৰিবানে সহায়? সহায় নিশ্চয় তোমাক মই কৰিম সহায়, কিন্তু বুলি ৰৈ গলা কিয় সেনাপতি? তুমি যদি মোৰ এই ষড়যন্ত্ৰ কাৰ্যত সহায় কৰা, অযোধ্যাৰ অৰ্থ ৰাজ্য মই তোমাকে কৰিম অৰ্পণ। আৰু শুনা মন্ত্ৰী কন্যা সত্যৱতী, মন্ত্ৰী কন্যা সত্যৱতীক মই তোমাৰ হাততে কৰিম অৰ্পণ। যুৱৰাজ আনন্দৰে মই তোমাৰ কাৰ্যতে দিলো সন্মতি, মাথো তুমি নিজ কৰ্তব্যতে অগ্ৰসৰ। ধন্য ধন্য সেনাপতি, আজিৰ পৰা তেন্তে আমি দুই হলো পৰম মিত্ৰ। এতিয়া শুনা সেনাপতি, আমি অতি সাৱধানে এই ষড়যন্ত্ৰৰ কাৰ্য আগবাঢ়িব লাগিব। ষড়যন্ত্ৰ অযোধ্যাৰ বিৰুদ্ধে ঘোৰ ষড়যন্ত্ৰ। মোৰ বহুদিনীয়া সপোন পূৰণৰ পথত এয়াই মোৰ সন্মুখলৈ আহিছে আজি সুবৰ্ণ সুযোগ। অযোধ্যাৰ যুৱৰাজ আদি মোৰ পৰম মিত্ৰ, পৰম মিত্ৰ। এই সুযোগতে মই অযোধ্যাত বিদ্ৰোহৰ অগ্নি জ্বলাই তুলিম। প্ৰথমতে কুবালস্যক
আৰু তাৰ পাছত এটি এটি কৰি অযোধ্যাৰ সকলোটিকে মই কৰিম নিশেষ আৰু ৰোহিতাশ্যক হত্যা কৰি অযোধ্যাৰ ৰাজসিংহাসন মই কৰিম হস্তগত